সকলোকে সুপ্ৰভাত জনাই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক গাইছ কুঁৱলী একদম নেদেখা হৈছে আৰু যিহেতু আমি দোকানী মানুহ ৰাতিপুৱা উঠি গা পা ধুই ল'লোঁ আৰু ভাবিলোঁ পাকঘৰত যাওঁ মোৰ ৱাইফেনো কি কৰি আছে চাওক মানে ৱাইফে ভাত বনাইছে আৰু ৱাইফ মোৰ প্ৰথমটো ব্লগত মানে ফাৰ্ষ্ট টাইম কি ক'ম আৰু এনেকৈ ভাত পানী খাই ল'লোঁ এতিয়া যাম বাইকখন ওলাবা যিহেতু বাইকখন ৰুমত থাকেতো বাইকখন ওলাই থোৱা নাছিলোঁ এতিয়া বাইকখন ওলাই লওক আৰু এই ৰুমটোতে মই আছিলোঁ আৰু বাইক এইখনে মোৰ R15খন চাওক ইয়াতে থৈ দিওঁ আগতে মই এইটো ৰুমতে আছিলোঁ বাইকখনত থৈছিলোঁ আৰু মোৰ ৰুমটোৰ পৰিৱেশ চাওক এতিয়া যিহেতু এইটো ৰুমত মই নাথাকোঁ আগতে এইটো ৰুমত পাই ভিডিঅ' দিছিলোঁ এইটো ৰুমতে আছিলোঁ এতিয়া যিহেতু বিয়া পতাৰ পৰাই মোৰ ৰুমটো চেঞ্জ হৈ গ'ল আৰু মই সদায় যোৱাৰ দোকানত নহয় য'তে যোৱাৰ আগত বাইকখন এনেকৈ চাফ চিকুণ কৰি লওঁ আৰু বহুতে মোক সোধে বাইকখন নতুন নতুন বুলি কৈছিল কিন্তু বাইকখন নতুন নহয় 2016ৰে বাইক এখন মানে দেখিলে আচৰিত কয় বহুতে কয় নহয় গাড়ীখন নতুন অমুক তমুক কিন্তু গাড়ীখন একচুৱেলি 2016ৰে গাড়ী হয় মোৰ এক ঘাটে যিহেতু মোৰ আগে পিছে কোনো নাই চলাব লগা সেইকাৰণে গাড়ীখন মই ধুনীয়াকৈ চাফ চিকুণ কৰি দিলোঁ আৰু আপোনালোকে মিটাৰ বক্সটো চাওক 50,000 হোৱা নাই এতিয়ালৈ 2016ৰ গাড়ী 50 এতিয়াও চলাই নাই 50,000 কি আচৰিত চাওক লোকটো দেখাই আছোঁ আপোনালোকে চাওক বইলেটটো হাতত লৈ বইলেট মানে মানি বেগটো হাতত লৈ আৰু দোকানৰ বেগটো কান্ধত লৈ লগত পানী বটলটো লৈ ওলাই দিলোঁ দোকানৰ টাটা বাই বাই ৱাইফক দি এইবাৰ লৈ যাম আপোনালোকক দোকানলৈ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো নহয় জানো বলক পিছে লেটছ গ' টু দোকান এনেকৈ আহি পালোঁ দোকান আৰু মোৰ দোকানত প্ৰায় ছেকেণ্ড হেণ্ড মোবাইল পোৱা যায় আৰু প্ৰায় ছেকেণ্ড হেণ্ড মোবাইল থাকে এনেকৈ থুলমূল অলপ চব আইটেমৰে বস্তু পায় মোৰ দোকানখনত আৰু বিয়া যোৱাৰ পৰা দোকানখনত ভালকৈ গুৰুত্ব দিবই পৰা নাই অ'ত আলহী ত'ত আলহী এনেকৈ যাই আছে মানে দোকানখনতো অলপ গুৰুত্ব দিব লাগিব কাৰণ এইখনে মোৰ উপাৰ্জন যাৰ কাৰণে মোৰ পৰিয়ালটো মোৰ মই বা এতিয়াৰ পৰা মোৰ ৱাইফ আমি এই উপাৰ্জনেৰেই চলিব লাগিব নহয় জানো যিহেতু চাকৰি বাকৰি নহ'লে যেনক এনেকৈ অলপ চাফ চিকুণ কৰি লওঁ কৰি লৈ পেলাই অলপ পানী চানী ছিটাই ধূপ চাকি দি লওঁ এতিয়া এনেকৈ যিহেতু ধূপ চাকি দি ল'লোঁ এতিয়া মোবাইলবিলাক এনেকৈ ওলাই দিম এটা এটা কৰি আৰু আপোনালোকক কিছুমান মই কণ্ডিশ্যন দেখাই আছোঁ কি নিউ কণ্ডিশ্যন আছে আপোনালোকে চাই লওকচোন মোবাইলবিলাক একদম কম ৰেঞ্জত আহি যাব এইবিলাক মানে 4GB ৰেম 6GB ৰেম 8GB ৰেম একদম নিউ কণ্ডিশ্যনত চাওক মোবাইলবিলাক মোৰ দোকানত প্ৰায় ছেকেণ্ড হেণ্ড মোবাইল থাকে আৰু প্ৰথম ষ্টাৰ্টিং মোৰ ছেকেণ্ড হেণ্ড মোবাইলেৰেই হৈছিল চাওক কণ্ডিশ্যনবিলাক চাওক ধুনীয়া কণ্ডিশ্যনত এটা লুক আৰু একদম যেনক যি দেখাব পাৰোঁ যি দেখালোঁ বহুত দিনৰ পিছত এনেকুৱা ব্লগ লৈ আহিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব অলপ সাহস দিব বহুতে কষ্ট কৰিলে ইউটিউব জগতখনত কষ্ট কৰি এনেকৈ লাগিয়ে আছোঁ বাৰু যিয়ে নহওক সময় পোৱাই এনেকৈ ব্লগবিলাক দি থাকোঁ আপোনালোকক কিছুমান মনোৰঞ্জন কিছুমান দুখ কিছুমান সুখ এইবিলাকেই আৰু আছোঁ বাৰু থকা দিনকেইটালৈ যিমান খানত পাৰোঁ ভিডিঅ' দি যাম আৰু ভিডিঅ'টো এইখিনিতে আছিল জয় আহোম আৰু যদি ভাল লাগিছে